প্ৰথমে মোলৈ কল কৰিলে আগনাহৰ ৰাতিয়ে উক্ত মহিলাগৰাকীয়ে তাৰপিছত ফোন কৰি পেলাই মই মোৰ যেনিবা অলপ শাৰীৰিক অসুস্থতা আছিল মই সোনকালে শুই গ'লো মই কলটো মিছ কৰিলোঁ নেক্সট ডে মই কল কৰিলোঁ কল কৰোঁতে মোক ক'লে যে মোৰ ফোনটো কিবা প্ৰব্লেম হৈ আছে মই হোৱাটছএপত কল কৰোঁ তোমাক মই আগতে কৈ থওঁ যে মই অলপ টেকনিকেলি চেলেঞ্জ মানুহ মই বহুত কথা বুজি নাপাওঁ কল ৰেকৰ্ডিং কৰিবলৈও সেইখিনি সময়ত মগজুলে নাহে আৰু হোৱাটছএপত হয়তো কল ৰেকৰ্ডিং কৰাৰ সেই সুবিধাকণ নাই কিন্তু কালি ৰাতি মোৰ দাদাই অলপ অনলাইন সাৰ্চ কৰি পেলাই মোক কৈছে যে নাই হোৱাটছএপতো সেইবিলাক সুবিধা আজিকালি আছে বাৰু মই চাই ল'ম সেইটো পিছৰ কথা তাৰপিছত মোক কল কৰি পেলাই কৈছে বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিছে যে আজিকালি শ্ব' পতাটো ইমান অসুবিধা হৈ গৈছে বুইছা স্পন্সৰ কেনেকৈ পাব পাৰি সেইবিলাক মই মানে নোৱাৰোঁ আৰু বুইছা ভৰসা নোৱাৰোঁ মই কেনেকৈ স্পন্সৰ পাব পাৰি বৰ মানে হতাশ হৈছোঁ মই আৰু তোমাক মই এতিয়া যিটো কথা ক'বলৈ গৈ আছোঁ সেই কথাটো শুনি হয়তো তুমি মোক চৰিয়াইও দিব পাৰা এক্সৰ মাৰিব পাৰা তথাপিও কথাটো মই তোমাক ক'ব লাগিব মই কৈছোঁ কি কথা তেতিয়া তেওঁ ক'লে যে বোলে এনেকৈ নাম ল'লে উক্ত অনা অসমীয়া ব্যৱসায়িকজনে তোমাক খুব ভাল পায় পচন্দ কৰে হি লাইকছ ইউ অ লট গতিকে তোমাক এটা ফৰেন ট্ৰিপ দিব বিচাৰিছে মই অকণমান ৰৈ পেলাই মই কৈছোঁ কি কৈছা ফৰেন ট্ৰিপ দিব বিচাৰিছে মই কৈছোঁ কিয় তাৰপিছত মোৰ পটককৈ মোৰ খং উঠিছে আচলতে কিহৰ কাৰণে মোক ফৰেন ট্ৰিপ দিব মই কি নিজে যাব নোৱাৰোঁ নে কি কোনোবাই মোক ভাল পাই কিবা এটা উপহাৰ দিছে মোৰ এনেকুৱা কণ কণ ভাইটি ভণ্টি আছে অনুৰাগী আছে যাক মই ভাইটি ভণ্টি পাতি লৈছোঁ মোক উপহাৰ দিছে মই কওঁ যে কেতিয়াও মোক তোমালোকৰ মা দেউতাৰ উপাৰ্জনেৰে উপহাৰ নিদিবা তোমালোকে যিদিনাখন কৰ্ম কৰি পেলাই আৰ্জিবা সেইদিনাখন মোক উপহাৰ দিবা এইটো কি কথা হ'ল মোক ফৰেন ট্ৰিপ দিব কি বুজাব বিচাৰিছে হা তাৰপিছততো মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে যে আচলতে তেওঁ মোৰ উক্ত মহিলাগৰাকী মোৰ বহুত কথা মই শুনি আহিছিলোঁ তেওঁৰ বিষয়ে বিভিন্ন কথা শুনি আহিছিলোঁ এনেকৈ তেওঁ কেনেকৈ প্ৰলোভন দিয়ে সৰু সৰু ছোৱালীবিলাকক কেনেকৈ প্ৰলোভন দিয়ে আৰু বহুত তেওঁৰ ঘটনা মই শুনি আহিছিলোঁ কিন্তু মই বিশ্বাস কৰা নাছিলোঁ কিয়নো এগৰাকী সফল নাৰীৰ বিষয়ে বহুতে বহুত কথা উলিয়ায় তাৰ ময়ো হৈছোঁ বলি তেনেকুৱা কথাৰ কিন্তু এইবাৰ মোৰ লগত ঘটিছে সেই ঘটনাটো মই নিজ চকুৰে মই নিজ কাণেৰে শুনা পালোঁ সেই কথাটো শুনা পাই পেলাই মই তেওঁক কৈছোঁ যে আপুনি মোক সাহস কেনেকৈ কৰিলে এইষাৰ কথা ক'বলৈ ক'ত সাহস পালে এইষাৰ কথা ক'বলৈ আৰু কাক কৈছে আপুনি এইষাৰ কথা সেইবুলি কৈ পেলাই মই কলটো ডিছকানেক্ট কৰিলোঁ আৰু মই অকণমান সময় চিন্তা কৰি পেলাই মই এটা কথা চিন্তা কৰি পালোঁ যে নহয় এই কথাটো মই অলপ ৰাজহুৱা কৰিব লাগিব এই কথাটো মই ক'ব লাগিব ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক যিটো আজিকালি খুব শক্তিশালী মাধ্যম মই এই কথাটো ক'ব লাগিব তাৰপিছত মই এটা পোষ্ট দিলোঁ পোষ্টটোত বহুত কমেণ্টছ আহিছে আপুনি নাম কৈ দিয়ক অমুকটো কৈ দিয়ক নাম মই ক'ব বিচৰা নাই দুটা কাৰণত মই নাম ক'ব বিচৰা নাই মই ক'ম কাৰণ দুটা তাৰ আগতে মই এই যে বেমাৰী মানসিকতা বুলি কৈছোঁ যিবিলাকে নাৰীক ক্ষুদ্ৰ সামগ্ৰী বুলি ভাবে তেওঁলোকক মই সাৱধান কৰি দিছোঁ যে এনেকুৱা কথাৰ যাতে কোনো ধৰণৰ সাহস নকৰে আৰু মই আমাৰ ছোৱালীবিলাককো আমাৰ নাৰীক মহিলাসকলকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা কথাত এওঁলোকক উৎসাহিত নকৰে মই সেই বেমাৰী মানসিকতাৰ লোকসকলক এটা কথা কওঁ যে আপোনালোকৰ এই মানসিকতাৰ কাৰণে হয়তো কিছু সংখ্যক নাৰীয়ে আজি পেটৰ তাৰণাত সেই অবাঞ্ছিত কৰ্মক পেছা হিচাপে লৈছে গতিকে ইমান মন যদি গৈছে সেই পেছাগতভাৱে যিয়ে এই অবাঞ্ছিত কৰ্ম কৰি আছে তেওঁলোকৰ ওচৰলৈ যাওক সকলো মহিলাক সহজলভ্য বুলি নাভাবিব মহিলাকে সহজলভ্য বুলি নাভাবিব আৰু মই সেই মহিলাগৰাকীৰ নাম মই ক'ব বিচৰা নাই দুটা কাৰণত সেই মহিলাগৰাকী মোৰ পেহীৰ লগত পঢ়িছিলে স্কুলত আৰু সেই আৱেগটো দেখুৱাই হয়তো মোক বহুতো কামত তেওঁ নিছিলে মানে তেওঁ ফেশ্বনৰ লগত জড়িত মই আপোনালোকক কৈছোঁৱে কেইবাবাৰো মই ৰেম্প ৱাক কৰিছোঁ শ্ব' ষ্টপাৰ হিচাপে মোক পেছাগত যি পাৰিশ্ৰমিক দিছে মোৰ কৰ্মক তেওঁ শ্ৰদ্ধা জনাইছে মই তেওঁৰ কৰ্মক শ্ৰদ্ধা জনাইছোঁ কষ্ট কৰা দেখিছিলোঁ কিন্তু তেওঁৰ বিষয়ে শুনি থকা কথাবিলাক মই বিশ্বাস কৰা নাছিলোঁ আজি মই তেওঁৰ নাম নোকোৱাৰ কাৰণ দুটা যে একটো মোৰ পেহীৰ লগৰ আৰু দ্বিতীয়টো হৈছে যিটো মই নোৱাৰিলোঁ মই খুব আৱেগিক এই বিষয়টোত যে মই মাতৃ হ'ব নোৱাৰিলোঁ তেওঁ এগৰাকী মাতৃ এটা সন্তানৰ সেই সন্তানটোৱে হয়তো এইবোৰ কথা নেজানে আৰু সেই সন্তানটোৰ কোনো দুখ নাই এইবিলাক কথাত সেই সন্তানটোক মই মাক যেনেকুৱাই নহওক আল্টিমেটলি মাক হয়
আৰু মাকৰ সমান কোনো হ'ব নোৱাৰে গতিকে মই সেই সন্তানটোক কষ্ট দিব নোৱাৰো নিবিচাৰো কাৰণে মই নামটো নকওঁ আৰু তেখেতক অনুৰোধ জনাইছো কৰজোৰে যে ছোৱালীবিলাকৰ জীৱন ধ্বংস নকৰি আজি এয়া মই ৰঙিয়াত আহি উপস্থিত হৈছোহি এখন বিপণীৰ উদ্বোধন কৰিবলৈ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ য'ত ঘৰুৱা সকলো সামগ্ৰী পোৱা যাব ক্লিফৰ্ড মই ইয়াৰ স্বত্বাধিকাৰ তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙিয়াবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ বিশেষকৈ দাঁতি কাষৰীয়া সকলো অঞ্চলৰ ৰাইজলৈ যাতে ইয়ালৈ আহে কাৰণ এই এখন দোকানতে আপোনালোকে ঘৰুৱা গোটেইখিনি সামগ্ৰী আনকি মই দেখিছোঁ ইয়াতে ঘৰত যদি কিবা সভাও পাতে তেতিয়া মানে এই যিবিলাক আমি ব্যৱহাৰ কৰোঁ পাত বাতি গিলাচ ডিছপ'জেবল সেয়াও ৰাখিছে গতিকে একদম ওৱান টু অল ইয়াতে পোৱা যাব মই সকলোকে অনুৰোধ জনালোঁ আহিবলৈ এওঁলোকৰ এই যাত্ৰা যাতে শুভ হওক সফল হওক আৰু লগতে ৰঙিয়া তথা সমূহ অসমবাসীলৈ পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসম চৰকাৰে যি বিহুক লৈ যিটো SOP দিছে হয় এই ক্ষেত্ৰত কি ক'ব আচলতে কৰোনাৰ যিটো ছেকেণ্ড ৱেভ আহিছে সেইটো যথেষ্ট ভয়াৱহ বাহিৰত অৱস্থা খুবেই বেয়া সেইকাৰণে আমি আচলতে নিজেও খুব সাৱধান হোৱাটো ভাল কাৰণ জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম নহয়নে বাৰু গতিকে মোৰ ৰাইজলৈ অনুৰোধ যাতে লকডাউনৰ পৰ্যায়লৈ আমি যাবলগীয়া নহয় কাৰণ অসম এতিয়াও যথেষ্ট ভাল অৱস্থা বাহিৰৰ ক্ষেত্ৰত দিল্লী চিল্লী এতিয়া সকলোতে লকডাউন দিছে মই ৰাইজলৈ অনুৰোধ জনাইছোঁ যাতে মাস্কখন বা হাতকেইখন সাৱধানে থাকিব এইবাৰৰ যিটো ভাইৰাছ সেইটো মই আজি পঢ়ি আহি আছোঁ কিমান দূৰ সঁচা মিছা নাজানো আৰু বেছি এয়াৰবৰ্ণ বতাহতে বোলে খুব পাতল আৰু বতাহত উৰি আহে গতিকে সকলোকে মই সাৱধান কৰিছোঁ সকলো সাৱধান হওক আৰু আহক আমি এখন সুন্দৰ ৰাজ্য সুস্বাস্থ্যৱান ৰাজ্যৰ আমি গৰাকী হওঁ একাংশ বিহু কমিটিয়ে বিৰোধিতা কৰিছে বহু শিল্পীয়ে এতিয়ালৈকে 11টা বজাৰ আগত যিটো অনুষ্ঠান শেষ কৰিব লাগে সেইটো মনা দেখা যোৱা নাই কি ক'ব আচলতে শিল্পীৰো অৱস্থা যথেষ্ট বেয়া যোৱা বাৰৰ পৰাই গোটেই বছৰটোৰ কাৰণে বিহুৰ অনুষ্ঠানসমূহে যথেষ্ট আৰ্থিকভাৱে সহায় কৰে শিল্পীসকলক বছৰটোৰ কাৰণে বাদ্যযন্ত্ৰ শিল্পীসকল গোটেইখিনি জড়িত হৈ থাকে শিল্পীসকলৰ কাৰণে আচলতে বহুত বেয়া পৰিস্থিতি তথাপিও এই ক্ষেত্ৰত মই এই ক্ষেত্ৰত অন্তত সকলোকে মই এইটোৱে অনুৰোধ জনাম যে আমি সাৱধান হ'বলৈ হ'ল আমি এতিয়া ৰাজহুৱা এটা অনুষ্ঠানত অকল বোলে নাক মুখ নহয় চকুৱেদিও সোমাব পাৰে সেয়াও আছে গতিকে হয়তো আমি খুব যিখিনি ফিট সেই মানুহখিনিৰ একো নহ'লেও যিখিনিৰ অকণমান কিবা অসুখ আছে বা জ্যেষ্ঠসকল কনিষ্ঠসকল তেওঁলোকৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে গতিকে এই ক্ষেত্ৰত যিহেতু এইটো এটা মেডিকেল কথা এটা ছায়েন্সৰ কথা বা আমাৰ স্বাস্থ্যজনিত কথা এই ক্ষেত্ৰত আমি সকলোৱে সাৱধান হ'ব লাগিব কামৰূপ গ্ৰাম্য আৰু মহানগৰত আজিৰ পৰা কোনো ধৰণৰ মানে বিহু ফাংচন নহয় আৰু ডিব্ৰুগড়তো একে পৰিস্থিতি কি ক'ব আপোনাৰ মোৰো ফাংচন কেনচেল হৈছে এতিয়া মই কি ক'ম মোৰো ফাংচন কেনচেল হৈছে এনেকুৱা এটা পৰিস্থিতি তাৰমানে অন্য কিবা কথা হ'লেও বেলেগ কথা এইটোত ৰিস্ক ল'ব নোৱাৰি নহয় কাৰোবাৰ মোৰ কাৰণে যদি কাৰোবাৰ অনিষ্ট হয় সেইটো মোৰ মানে মই এই ক্ষেত্ৰত মাত মাতিবলৈ অকণমান অসুবিধা পাইছোঁ কাৰণ মই কাৰো অসুবিধা হোৱাটো বিচৰা নাই শিল্পীসকলৰ বহুতো লোকচান হোৱা দেখা গৈছে চৰকাৰক কিবা ক'ব নেকি এই ক্ষেত্ৰত হয় যথেষ্ট অকণমান হ'লেও কিবা সহায় কৰিব লাগিব চৰকাৰলৈ সেইটো অনুৰোধ থাকিলে যে পৰৱৰ্তী সময়ত অকণমান কি দৃষ্টিৰে বুলি কওঁ মানে সহায়ৰ দৃষ্টিৰে যাতে তেওঁলোকে চাই শিল্পীসকলৰ ফালে মই কৈছোঁ শিল্পীসকলৰ অৱস্থা যথেষ্ট বেয়া ইলেকশ্যনৰ সময়ত কি হৈছে বহুত মানুহ ৰেলী আপোনালোকে দেখিছে বা আমি দেখিছোঁ একাংশ অভিযোগ কৰিছে ইলেকশ্যনৰ সময়ত কোভিড নহয় কিন্তু বিহুৰ সময়ত কোভিড হয় ইলেকশ্যনত নাই এই ক্ষেত্ৰত ন' কমেণ্টছ মই কোনো কমেণ্টছ নিদিওঁ